প্ৰণৱ বড়ো শ্বহীদ কেনেকৈ হ'ল? তেওঁ নিজৰ গাত কিয় কেৰাচিন নাঢালিলে? কেৰাচিন ঢালিলে কোনে? আগতে অখিল গগৈ নিজৰ গাত ঢালিব লাগিছিল নে প্ৰণৱ বড়োৰ গাত ঢালিব লাগিছিল? প্ৰণৱ বড়োৰ হৈ বিধানসভাত তেওঁ এবাৰো এটা কথা কৈছিলে নেকি? আজি যে 5 বছৰ এছেম্বলি হ'ল, প্ৰণৱ বড়োৰ নামটো অখিল গগৈয়ে কৈছে নেকি? আজি হিমন্ত বিশ্ব শৰ্মাই কওঁতে এতিয়া শ্বহীদ বুলি ক'লে। ইমান দিন কিয় কোৱা নাছিলে? প্ৰণৱ বড়োক কেৰাচিন তেল ঢালিবৰ কাৰণে কোনে আগদিনা ৰাতিৰ পৰা বুদ্ধি দিছিলে? অখিল গগৈ লাজ নালাগে? নিজৰ গাত কিয় কেৰাচিন নাঢালিলে? এজন বড়ো ল'ৰাক কেৰাচিন ঢলোৱাই যে মৰুৱালে, নিজৰ গাত কিয় কেৰাচিন নাঢালিলে? এতিয়া কোনোবাই যদি তেওঁক গৈ ক'ব ই 2টা মাৰিছে, ই 10টা মাৰিছে। আৰে তুমি কিমান কৰিছা? তোমাৰ পাপৰ হিচাপ তুমি দিয়া। কিমান ল'ৰা ছোৱালীক আৰু কি কি কুকৃতি আছে মই পিছত ক'ম। অসমখনক জ্বলাই ৰাখিলে, অসমৰ ল'ৰা ছোৱালীক টায়াৰ জ্বলাব শিকিলে, অসমৰ ল'ৰা ছোৱালীক ৰেল লাইন উৰুৱাব শিকিলে। এই মানুহক মানুহে ভোট দিব আৰু এটা মোক কয়, আৰে বাবা, তেওঁক যদি আজি মহাত্মা গান্ধীয়েও কয় অখিল গগৈ বেয়া, তেওঁ লগে লগে ক'ব মহাত্মা গান্ধীয়েও 2টা মাৰ্ডাৰ কৰিছিলে বুলি।